আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজি অনুষ্ঠানত আমাৰ অতিথি হিচাপে উপস্থিত আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰে কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত, এই দুয়োবিধ লোকগীতৰে শিল্পী, ইয়াৰোপৰি আধুনিক গীতৰো এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, অৰ্থাৎ আমাৰ তিনিওটা শাখাৰে এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, কণ্ঠশিল্পী অৰুন্ধতী দাস বৰুৱা। আমি আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। অতিথিৰ সৈতে কথা পতাৰ পূৰ্বে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি বিশেষ গীতৰ এটি অংশ আপোনালোকক শুনাব খুজিছোঁ। শৰতৰ শেৱালীৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শৰতৰ শেৱালীৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, মুকুতিৰ গীত গাই খৰালি যাকে, মুকুতিৰ গীত গাই খৰালি যাকে, শৰতৰ শেৱালী। শ্ৰোতা সমাজৰ নিশ্চয় মনত প্ৰশ্ন হ'ব যে অতিথিগৰাকীক বহুৱাই আমিনো ভূপেন হাজৰিকাৰ কণ্ঠৰ শৰতৰ শেৱালীৰ এই গীতটিৰ এটি অংশ কিয় বজাই শুনালোঁ। ইয়াৰ কাৰণ হ'ল যে এই গীতটি ভূপেন হাজৰিকাই বাণীবদ্ধ কৰাৰ পূৰ্বে আন এটি সুৰত, মানে এতিয়া শুনাই যোৱা সুৰটি ঠিক নহয়, আন এটি সুৰত এই গীতটি তেখেতে বান্ধিছিল, নিজে লিখা গীত। কালৰ গতিত এদিন গীতিকাৰ সুৰকাৰ গৰাকী অৰ্থাৎ ভূপেন দাই নিজে সেই কথা পাহৰি গ'ল, সেই সুৰটিৰ কথা পাহৰি গ'ল, আৰু সেইখিনিতেই সংযোগ ঘটে আমাৰ ষ্টুডিঅ'ত বহি থকা আমাৰ অতিথি অৰুন্ধতী দাস বৰুৱাৰ। বাইদেউ, বাকী অংশ শ্ৰোতা সমাজক আপুনি জনাওক। হয়, মই প্ৰথমে ডক্টৰ দিলীপ দত্ত ছাৰক ক'লোঁ, ছাৰ এই গানটো মই গাইছোঁ, আপোনাক শুনাম। তেতিয়া তেওঁ ক'লে, কেনেকৈ গাইছা, নিজে সুৰ দিছা নেকি? এইটোতো ভূপেন দাই সুৰ কৰা নাই, এইটো এটা প্ৰকৃতিৰ এখন ছবি, এই ছবিখনত মই ৰং সানিব লাগিব, এনেকৈ মোক এই কথাষাৰ কৈছিল। নহয় ছাৰ, এই গানটো আগতে সুৰ কৰা হৈছে। তাৰপিছত তেওঁ আচৰিত হ'ল, মোক গাব দিলে, মই গালোঁ, তেওঁ একদম মানে থৰ হৈ শুনিলে, শুনি পেলাই কৈছে, তুমি ইমিডিয়েট ভূপেন হাজৰিকাক লগ ধৰা আৰু কোৱা যে এই গানটো ইতিমধ্যে সুৰ কৰা হৈছে। তেওঁ মইনো ভূপেন দাক কেনেকৈ লগ কৰোঁ, তেওঁতো মুম্বাইত থাকে। তাৰপিছত যেতিয়া তেখেত আহিল, মই ছাৰ মানে তেখেতৰ ওচৰলৈ গ'লোঁ, গৈ পেলাই মই তেখেতক লৈ, তেখেতৰ একেই ৰিয়েকশ্যন, এইটো সুৰ কৰা নাই নে, মই কৰিমহে, তেওঁ একদম পাহৰি গ'ল। তাৰপিছত মই তেতিয়া ভূপেন দা আউজি আছিল, অলপ গাটো বেয়া, আউজি আছিল, বিচনাত দুটা গাৰুত আউজি, শোৱাৰ আধা শোৱা আধা বহা তেনেকৈ আছিল। তাৰপিছত মই চোফাত বহি, মোৰ লগত আৰু এজনী ছোৱালী আছিল, তাৰপিছত ক'লে মোক, ঠিক আছে তুমি বাৰু গানটো গাই শুনাচোন কেনেকুৱা হ'ল। মই গালোঁ, গাওঁতে তেওঁ মোৰ ফালে চাই আছে, চাই লাহে লাহে উচুপি কান্দিলে, তেওঁ একদম কান্দিলে। মই নিজেও থতমত খালোঁ, মইনো কেনেকৈ গাওঁ, মোৰো কান্দোন ওলাইছে। ভূপেন হাজৰিকাই কান্দিছে, মোৰ লগৰ ছোৱালীজনীতো একদম কান্দিয়ে আছে, তাই মানে ভূপেন দা মানে একদম আৱেগিক হৈ গৈছে। আপুনি যোৱা সময়লৈ ইতিমধ্যে তেখেতৰ কণ্ঠত এই ইটো গীত ইতিমধ্যে ওলাইছে, কেছেটে চিডিয়ে ওলাইছে। তাৰপিছত মই ভূপেন দাক যেতিয়া ক'লে, তেওঁ আপোন মনে কৈ আছে, বন্দনা বৰুৱা এনেকৈ কৈ আছে, কান্দে আৰু বন্দনা বৰুৱাৰ নাম লয়। আপুনি গানটো গাই থাকোঁতে তাৰপিছত মোক গাব দিলে, গালোঁ,
গোৱাৰ পিছত মোক মাতিছে, ওচৰলৈ মাতিছে। মই গৈছোঁ, মই মাটিতে বহি, ভূপেন দা শুই আছেতো বিচনাত আছে, মই মাটিতে বহিছোঁ। তেতিয়া ভূপেন দাই মোৰ মূৰত হাত থৈছে, তোমাৰ ভাল হ'ব, বৰ ভাল কাম কৰিলা। গানটো যে উদ্ধাৰ হ'ল সেইটো ভূপেন দাই খুব ভাল পালে। আপুনি গীতটো ক'ত শুনিছিল প্ৰথমে? মোৰ আগতে মই ৰেডিঅ'ত শুনিছোঁ, ৰেডিঅ'ত শুনা গান এইটো আগতে বাজিছিলে। কিমানমান চনৰ গান বাৰু? এইটো 1948 চন মানত হ'ব। কাৰণ সেইখিনি সময়তে জুলাইৰ 1 তাৰিখে আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ আৰম্ভ হৈছিল। হয়, আৰু সেইখিনি সময়তে বন্দনা বৰুৱা তেখেত শ্বিলঙৰ পৰা গীত গায়। শ্বিলঙত তেতিয়া ভূপেন দাই মানে গায়ক গায়িকা বিচাৰি ফুৰে। সেই সময়ত মানে বন্দনা বৰুৱাক পাই পেলাই এই গানটো গাইছিল। আৰু তেওঁ কোৱা মতে পিছত যেতিয়া মানে প্ৰকৃতিস্থ হ'ল, ক'লে এই গানটো মই লতাৰ কাৰণে লিখিছিলোঁ, কিন্তু তেখেতে মানে বন্দনা বৰুৱাই ইমান সুন্দৰকৈ গালে, মই লতাৰ ওচৰলৈ নিনিলোৱেই। তাৰপিছত মোক ক'লে তুমি গানটো ৰেকৰ্ডিং কৰি দিবাচোন। তেতিয়া ৰত্ন ওজাও আছিলে, ৰত্নৰ হাতত দিবাচোন, মোক দিব। তাৰপিছত মই কৰিলোঁ, গানটো ৰেকৰ্ডিং কৰিলোঁ, ভূপেন দাক শুনাইছোঁ। কিন্তু ভূপেন দা তেতিয়া মানে বিচনাত পৰি আছে, মানে মুম্বাইত। তেতিয়া মানে ইমান প্ৰকৃতিস্থ হৈ থকা নাই, মোৰ এইটো দুখ থাকিল আৰু সম্পূৰ্ণ সচেতন অৱস্থাত। কিন্তু মোক সেইটো কৈছিল, তুমি গানটো ৰেকৰ্ডিং কৰি দিবা, মই লতাক শুনাম, যিহেতু তেওঁক গোৱাম বুলি ভাবি থৈছিল। এটা ডাঙৰ কাম কৰিলে আচলতে, কাৰণ একেবাৰে হেৰাই যোৱা। আৰু যদি সেই কামটো তেতিয়া আপুনি গৈ নকলেহেঁতেন, দিলীপ দত্ত ডাঙৰীয়াক যদি নকলেহেঁতেন বা ভূপেন দাক গৈ যদি নকলেহেঁতেন, তেতিয়াহ'লে এই গীতটো বিস্মৃতিৰ অতল তলিলৈ সোমাই সোমাই গৈ থাকিলেহেঁতেন। আৰু আমি কোনেও এই গীতটিৰ সেই আনটি সুৰ, যিটো আচলতে প্ৰথম সুৰ, সেই সুৰটোৰ বিষয়ে অৱগত নহ'লোহেঁতেন। অকণমান আপোনাৰ কণ্ঠত তাৰ এশাৰী শুনাব নেকি? শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, কুকুলা ডাৱৰৰ শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, কুকুলা ডাৱৰৰ পতাকা উৰুৱাই বুকুটিৰ গীত গাই শৰালী জাকে। শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, কুকুলা ডাৱৰৰ পতাকা উৰুৱাই বুকুটিৰ গীত গাই শৰালী জাকে। নিয়ৰ বিন্দু হ'ল জীৱন দৰ্পণ, তাতে দেখোঁ মই আশাৰ সপোন। নিয়ৰ বিন্দু হ'ল জীৱন দৰ্পণ, তাতে দেখোঁ মই আশাৰ সপোন। পুত্ৰতে দিশালক যদি বিচাৰা, দেখিব বিন্দুতে বিন্দু থাকে, কুকুলা ডাৱৰৰ পতাকা উৰুৱাই মুকুটিৰ গীত গাই শৰালী জাকে। শৰতত সৰাপাত কিয় বুটলিম, ৰিক্ত ৰিক্ত মন কিয় দৰিম। শৰতত সৰাপাত কিয় বুটলিম, ৰিক্ত ৰিক্ত মন কিয় দৰিম। বন্ধ বন্ধ সীমা কিমান কহিম, মুগ্ধ মুগ্ধ মই আকাশ দেখি, স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি। মুক্ত মুক্ত কহুৱাৰ নাচোনে, কহুৱাই নিৰাশাৰ ফাকে ফাকে, কুকুলা ডাৱৰৰ পতাকা উৰুৱাই
আপুনি যিহেতু আমাৰ আকাশবাণীৰ কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত আৰু আধুনিক গীতৰ শিল্পী, তিনিটা শাখাৰ শিল্পী, আকাশবাণীৰ সৈতে আপোনাৰ ঘৰখনৰো এটা পুৰণি নিবিড় সম্পৰ্ক আছে। সেই বিষয়ে অকণমান আমাক জনাওকচোন। মইতো যুৱবাণীৰ পৰাই গাই আছোঁ। যুৱবাণীৰ পৰা মোৰ আচৰিত লাগিছে আজি আপুনি মোৰ সন্মুখত বহিছে। আগতে মই এইটো কাম কৰিছিলোঁ। মই আনৰ সাক্ষাৎকাৰ লৈছিলোঁ। মই এনাউন্সাৰো আছিলোঁ, গায়িকাও আছিলোঁ, যুৱবাণীত আছিলোঁ। তাৰপিছত মই ফাৰ্ম এণ্ড হোমত কৰিছিলোঁ। তাৰপিছত আৰু চাহ বাগিচাৰ মাজে মাজে তাতো কৰিছিলোঁ। পিছত আৰু অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি পালোঁ আৰু সংগীত শিল্পী হিচাপে স্বীকৃতি পালোঁ। আপুনি ক'ৰ ছোৱালী আছিল, ক'লৈ বিয়া হ'ল? আচ্ছা, মই একচুৱেলি প্ৰথমে মই বৰপেটীয়া ছোৱালী, প্ৰথম কথা। কিন্তু আমাৰ দেউতা ডাক্তৰ আছিলে। বৰপেটাৰ পৰা আহি বিজনীত ঘৰ সাজিলে। বিজনীত ডক্তৰ নাছিলে কাৰণে বৰপেটীয়া মানুহখিনিয়ে দেউতাক লৈ আহিলে। দেউতাই বৰপেটা এৰি বিজনীত বাস কৰিলে। গতিকে মই আৰু মোৰ ভাইটি উৎপল আমি কেইটা গোৱালপৰীয়া হৈ গ'লোঁ। গোৱালপৰীয়া, আমাৰ বৰপেটীয়াত নাথাকিল, আমি গোৱালপৰীয়া হৈ গ'লোঁ। সেইকাৰণে মই গোৱালপৰীয়া লোকগীতো গাওঁ। ভাইটিয়েতো আগতে মই ভাইটিৰ এটা কথা কৈছোঁ, উৎপলে, সি মানে মিঠা মিঠা বহাগত গায় দেই। মিঠা মিঠা বহাগত গীত এটিকে ৰচং বুলি ভাবিলোঁ। ৰচং বুলি গায়। তাৰমানে এই লোকেল ভাষা কয় সি তেতিয়া, মানে গোৱালপৰীয়া ভাষা কয়, ৰচু বুলি নহয়, ৰচং বুলি। কিন্তু আমি শ্ৰোতাসকলক ক'ব খুজিছোঁ যে অৰুন্ধতী বাইদেৱে উৎপল বুলি যিজন ভায়কৰ কথা কৈছে, তেওঁ আন কোনো নহয়, তেওঁ আমাৰ বাতৰি পৰিৱেশক উৎপল কুমাৰ দাস। এই উৎপল কুমাৰ দাস আমাৰ আকাশবাণী গুৱাহাটীৰ নাট শাখাৰো এগৰাকী অভিনয় শিল্পী। হয়, মোৰ বাইদেউ ইয়াতে যেতিয়া হেণ্ডি কলেজত পঢ়িছিল তেতিয়া বাইদেউ স্ক্ৰিপ্ট লিখিছিল। ৰত্ন ওজা আছিল তেতিয়া ইয়াৰ লগত জড়িত। আৰু বাইদেউৰ স্ক্ৰিপ্টবিলাক বহুত ইয়াতে বাজিছিল। আৰু মোৰ ডাঙৰ দাদা ডক্টৰ গোবিন্দ দাস ডিব্ৰুগড়ৰ অনাতাঁৰ শিল্পী আছিল, কাৰণ তেতিয়া তাত তেওঁ মেডিকেল পঢ়ি আছিল। আৰু তেখেতৰ গল্পও আমাৰ ইয়াত প্ৰচাৰ হৈছে। হয়, গল্প প্ৰচাৰ হয়। প্ৰান্তিকতো লিখে দাদাই। তেনেকে আমি মানে হেৰিৰ লগত জড়িত। আৰু সংগীতৰ সৈতে আপুনি কেতিয়াৰ পৰা কেনেদৰে জড়িত? মোৰ ঘৰততো এইটো আছে। দেউতা পঢ়িছিলে কলিকতাত, বাংলাদেশত। গতিকে দেউতাই ৰবীন্দ্ৰ সংগীত শিকাইছিলে। মা হৈছে বৰপেটাৰ ওজা বংশৰ ছোৱালী, গতিকে বৰগীতবিলাক মাৰ পৰা শিকা। তেনে ঘৰতে আমাৰ পঢ়াশালী আৰু সংগীতৰ আৰম্ভণি আমাৰ ঘৰতেই। তাৰপিছত বিজনীততো খুব ভাল পৰিৱেশ। বিজনীত বঙালী মানুহ আছে, বড়ো মানুহ আছে। জুবিনে যেনেকৈ বিজনীত গঢ় লৈছে, ময়ো বিজনীত গঢ় লৈছোঁ। জুবিনৰ প্ৰসংগ আহোঁতেই এটা কথা আমাৰ জানিবলৈ মন গৈছে, জুবিনৰ সংগীত জীৱনটোৰ সৈতে আপুনিও এটা অংশ জড়িত হৈছিল। হয়, জড়িত মই। তাৰমানে জুবিনৰ ছাৰ হ'ল ৰমণী মোহন ৰয়, মোৰো ছাৰ। মই অলপ ডাঙৰ, গতিকে ছাৰৰ ওচৰত ক্লাছিকেল সংগীত শিকে। কিন্তু যিবিলাক আমাৰ অন্যান্য গীত আৰু স্কুলত এতিয়া কম্পিটিশ্যনত জইন কৰিব লাগে, ৰবীন্দ্ৰ সংগীত, তাৰপিছত জ্যোতি সংগীত, ৰাভা সংগীত, বেজবৰুৱা সংগীত, যি লাগে সেইবিলাক মই শিকাইছিলোঁ। গোৱালপাৰীয়া লোকগীত মই শিকাইছিলোঁ। মই এখন নৃত্য নাটিকা লিখিছিলোঁ, ৰাধাৰ মান ভঞ্জন। জুবিনৰ ভণ্টি জংকীয়েও নাচিছিল। আৰু কুমাৰ দীপক দাসৰ মানে জইণ্ট ফেমিলি, সিহঁতৰ বহুত কেইজনী ছোৱালী। সিহঁতৰ ছোৱালীকেইজনীক লৈ আৰু জংকীক লৈ মই নৃত্য নাটিকা এখন কৰিছিলোঁ। তাত নাৰী কণ্ঠত মই আৰু জুবিন আছিলোঁ। জুবিন যে সৰু ল'ৰা, মাতটো ছোৱালীৰ দৰে। তাক তেতিয়া সেইখনত ঠিক গোৱালপাৰীয়া লোকগীত খুব ভালকৈ শিকিছিল। জুবিন গাৰ্গকো গীত শিকোৱাৰ এটা সুযোগ আপুনি পাইছিল? হয়, মই পাইছোঁ। আৰু কেৱল মই পোৱা নহয়, সিও মোক শিকাইছিলে। তাৰমানে জুবিনৰ বায়েক নিবেদিতা, ডিব্ৰুগড়ৰ সংগীত শিল্পী নিবেদিতা শৰ্মা, তেওঁ যিবিলাক গান গায় সেইবিলাক আমাক শিকায়। পাখি মেলি ৰ'দৰ মুঠি, এটি সময়ৰ মনৰ কোঠাত, এইবিলাক গান মোক শিকাইছিলে সি। আমি পুনৰ ভূপেন হাজৰিকাৰ প্ৰসংগলৈ ঘূৰি ফুৰিছোঁ। ভূপেন দাৰ প্ৰতি আপোনালোকৰ গোটেই পৰিয়ালটোৱেই আকৃষ্ট, তেখেতৰ অনুৰাগী। আৰু সেই সূত্ৰে আপোনাৰ মনত ভূপেন হাজৰিকা সত্তাটো সম্পূৰ্ণকৈ বহি গৈছে, সেই কথা আমি জানো বা বুজি পাওঁ। ভূপেন দাৰ যেতিয়া প্ৰয়াণ ঘটিল, তাৰপাছত ভূপেন দাক স্মৰণ কৰি
আপুনি ভূপেন্দ্ৰ মালিতা নামেৰে কাম কৰিছিলে সেই বিষয়ে অকণমান আমাক জনাওকচোন তাৰমানে ভূপেন্দ্ৰৰ যেতিয়া মৃত্যু হ'ল কিবা শূন্যতা দেখিলোঁ মানে কি হ'ব কি লৈ জীয়াই থাকিম এনেকুৱা লাগিল একো নাপায় মানে মানুহে যেনেকৈ ৰামায়ণ মহাভাৰত লয় মই তেতিয়া জীৱন ৰথখন লওঁ জীৱন ৰথখন উল্টাই পাল্টাই চাই থাকোঁ আৰু কিবা মানে মনটো খুব বেয়া লাগে মানে এনেই সুধোঁ ভূপেন্দ্ৰকে সপোনতে সুধিলোঁ ভূপেন্দ্ৰ কি কৰোঁ এতিয়া সেই জীৱন ৰথখন দেখোন লৈয়ে আছা তাতেই পাবা মই ৰাতিপুৱা শুই উঠি এই কি কথা শুনিলোঁ এইটো তাৰপিছত এনেকৈ মই উল্টাই পাল্টাই চালোঁ শাস্ত্ৰী নে মহাত্মা গান্ধীৰ মৃত্যুৰ বিষয়ে তেওঁ এটা গান লিখিছিলে 1374 চনৰে কিবা নে শাস্ত্ৰী নাইকিয়া হ'ল মোৰ মনত আহিশ্ৰাম এনেকৈ দেখোন আহি যাব পাৰে 11 চনৰে 11 মাহৰে 11 মাহ মানে নৱেম্বৰ 5 তাৰিখ 5 পাছবেলা হ'ল 11 চনৰে 11 মাহৰে 5 পাছবেলা হ'ল এনেকৈ গানটো আৰম্ভ কৰিছিলোঁ মই মালিতা মানে শোক সংগীত জগতৰ সভাতে অসমক উজ্বলাই ভূপেন্দ্ৰই মানৱ গীত গায় সুধা কণ্ঠ নামে ভূপেন্দ্ৰ নাম
শকুন্তলা ছবিখনত এটি গীত আছিল বনৰে প্ৰকৃতি সেই গীতটি পাছত আপোনালোকে নিজৰ কণ্ঠত বাণীবন্ধন কৰিছে অৰ্থাৎ ৰিমেক বুলি যা ক'ব পাৰি কুইন দাসৰ সৈতে আপুনি লগ লাগি গীতটি গাইছিলে শুনোতে অনুমান কৰিব পাৰি যে মূল ৰূপটোৰ যাতে বিঘিনি নঘটে সেইটো হিচাপতে যেটা থাকে সেইটোৰ প্ৰতি আপোনালোক বিশেষভাৱে সজাগ হৈছে সেই গীতটি সম্পৰ্কত আপোনাৰ অভিমত ব্যক্ত কৰকচোন মই ভাবো পুৰণি হেৰাই যোৱা গানবিলাক আমি উদ্ধাৰ কৰিব লাগে নহয় জানো এতিয়া আমি লাহে লাহে আমিও অতীত হৈ যাম আমাৰ লগত এইবিলাক কথাও অতীত হৈ যাব গতিকে হেৰাই যোৱা গানবিলাক আমি উদ্ধাৰ কৰিব লাগে তেনেকৈ মই মোৰ এটা জীৱনৰ এটা উদ্দেশ্য কৰি লৈছোঁ মই পুৰণি গীত উদ্ধাৰ কৰিম যেনেকৈ হওক মই গাই মানে সেইবিলাকক মানে পুনৰ জীৱন দিম ল'ৰা ছোৱালীক শিকাম গানবিলাক যাতে স্থায়ী হয় তেনেকৈ মই কুইনক ক'লোঁ যে আমি এনেকুৱা কেইটামান এনেই কুইনৰ লগত ফাংচন কৰিলে মই এইবিলাক গান গাওঁ বনৰে প্ৰকৃতি গাওঁ তাৰপিছত শকুন্তলাৰ এই যে প্ৰথম প্ৰহৰৰ ৰাত্ৰি এইটো আমি গাওঁ প্ৰথম প্ৰহৰৰ ৰাত্ৰিটো মানুহে শুনিছে কিন্তু এইটো গান বহুতেই শুনা নাই এইটো শুনা নাই তাৰপিছত হলুগুটি তলুগুটি কোন কত লতি ঘটি কচু পাতৰ লাই এই আঙুঠি হেৰুৱা গান এইটোও মানুহে বহুতে শুনা নাই বহুত ল'ৰা ছোৱালীক সুধিলে সিহঁতে গম নাপায় এই শকুন্তলাৰ ইমান ধুনীয়া ধুনীয়া গান আছে কাৰণ হ'ল যে ছবিখন যেতিয়া মুক্তি পালে সেই সময়ত গীতবোৰ গ্ৰামোফোন ৰেকৰ্ডতে ওলাইছিল গতিকে পাছলৈ যেতিয়া গ্ৰামোফোন ৰেকৰ্ড বজাব পৰা যন্ত্ৰটো লাহে লাহে কমি আহিল তাৰ পিনটোকে কেতিয়াবা বিচাৰি পোৱা নাযায় তাৰপিছত অডিঅ' কেছেটৰ যুগ আহিল তাৰপাছত অডিঅ' কেছেটৰ যুগটো হঠাতে সলনি হৈ আকৌ চিডিলৈ সোমাল চিডিৰ পৰা আহিল পেন ড্ৰাইভত গীত বজোৱা এতিয়া মোবাইলতে পায় এই ধৰণৰ কথাবিলাক হোৱাৰ পাছত ডিজিটাইজ ৰূপটো বৰ বেছিকৈ উপলব্ধ নোহোৱাত শকুন্তলা ছবিখনৰ গীতবোৰ প্ৰায় হেৰাই যাব ধৰিছে আৰু সেইকাৰণে আপোনালোকে যিটো তৎপৰতাৰে উদ্যোগ লৈছে সেই কথাটো খুব গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয় সেই গানটো মই মানে কুইনৰ লগত গালোঁ আৰু এইটো বোধহয় ইলা বোস আৰু সুদক্ষিণা বাইদেৱে গাইছিলে নেকি মোৰ ইমান মনত নাই গানৰতো কোনো ৰেকৰ্ড নাই আমাৰ ওচৰত স্মৃতিৰ পৰা গাইছোঁ মোৰ বাইদেউ বুলু দাস ডাক্তৰ প্ৰিয়ম্বদা দাস তেওঁলোকে এইবিলাক গান তেওঁলোকৰ নিজৰ নিজৰ বহি আছে সেইবিলাক মোৰ এটা ডাঙৰ সমল সেইবিলাকৰ পৰা মই গানবিলাক পাওঁ তেনেকৈ গানটো মই গালোঁ আৰু বাইদেউসকলে লিখি থকা নাই মই তেখেতসকলক জনাব খুজিছোঁ যে অৰুন্ধতী দাস বৰুৱা বাইদেউ আমাৰ ষ্টুডিঅ'ত বহি আছে আৰু হাতত আছে এখন গীটাৰ গান গাওঁতে মাজে মাজে আঙুলি বুলাই গৈছে গীটাৰৰ তাঁৰত অকণমান এই গীতটি বনৰে প্ৰকৃতি এষাৰি গাই শুনাওক বনৰে প্ৰকৃতি তোমাৰ লগৰীয়া আমাৰে চুন্তি পদুমৰে প্ৰকৃতি
আদৰৰ শ্ৰোতা, অৰুন্ধতী দাস বৰুৱাৰ সৈতে আমাৰ আলাপ অব্যাহত থাকিব। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ পৰৱৰ্তী খণ্ডটিত শিল্পীগৰাকীৰ সৈতে হোৱা আলাপ আৰু তেখেতৰ কণ্ঠৰ গীতৰ শেষাংশ আমি আগবঢ়াম। আজিলৈ আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল। অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে পুনৰ লগ পাম। নমস্কাৰ।